আৰু মই আছোঁ বৰ্তমান এতিয়া এখন বেলেগ চহৰত মানে আপোনাৰ থাইলেণ্ড বুলি কয় থাইলেণ্ড আৰু থাইলেণ্ডৰ এইখন হ'ল আপোনাৰ এইবোৰ দেখিছে মানে চহৰখনৰ নাম হ'ল আপোনাৰ থাইলেণ্ডৰ পাটায়া চহৰ পাটায়া বহুতৰে পৰিচিত হ'ব পাৰে এইজনে আহিলে কোনোবা আৰু মানে ইয়াত কি চলি আছে মই সকলোলৈ দেখাবলৈ ট্ৰাই কৰিম মানে চেষ্টা কৰিম আপুনি নিজে চালে অনুমান কৰিব পাৰিব মানে ইয়াত আৰু মানে আমাৰ অসমতকৈ সম্পূৰ্ণ বেলেগ যিটো নেকি লোক সংস্কৃতি কলা সংস্কৃতি ইয়াৰ সম্পূৰ্ণ বেলেগ ইয়াৰ তো আপুনি চাই থাকক ইয়াৰ মই নকওঁ আপুনি দেখিলে নিজে অনুমান কৰিব পাৰিব এইবোৰ ছোৱালী মানে ৰাস্তাত খাৰা হৈ আছে মানে থিয় দি আছে আপুনি চাই থাকক আপুনি আৰু ভিডিঅ'টোৰ শেষত আপুনি গম পাব এতিয়া অনুমান কৰিব পাৰিব মানে ইয়াত ল'ৰাতকৈ মানে ছোৱালীৰ সংখ্যা বহুত বেছি মানে বহুত বেছি এইটো বহুত লাম্বু ছোৱালী আৰু মানে আলহী আহিলে মানে গেষ্ট বিলাকক মানে ইহঁতে এনেকৈয়ে ইনভাইট কৰে মানে এনেকৈ দেখি আছে ঢেৰ ছোৱালী মানে গোটেইবোৰ ছোৱালীৰ লাইন মানে চব ছোৱালীতকৈ ল'ৰা মানে বহুত কম দেখিব আপুনি আৰু এইবোৰ ছোৱালী এইজন আহিলে কোনোবা এটা মতা বাৰু তো এনেকুৱাই মানে পাটায়া চহৰ এইখনকে কয় যাক থাইলেণ্ডৰ এখন নগৰ থাইলেণ্ডৰ চাৰিওফালে ছোৱালী আৰু সিহঁতৰ এটা কথা লক্ষ্য কৰিলে গম পাব মানে সিহঁতৰ এটা নিজা ট্ৰেডিশ্যনেল মানে এটা ড্ৰেছ আছে বেলেগ ট্ৰেডিশ্যনেল মানে আপোনাৰ নিজা ইউনিফৰ্ম বুলি ক'ব পাৰি চ' এই বেলেগ ধৰণৰ আৰু বেছিভাগ এইবোৰ দোকানৰ সন্মুখত আপুনি দেখি আছে ইহঁতক দেখিছে অকণমান চাই লওক ইহঁতৰ চাৰ্টবোৰ একে পেণ্টটো একে ছেম আৰু মানে জানিব মানে ইহঁতৰ ইউনিফৰ্ম আৰু এটা ইউনিফৰ্ম টাইপ মটো এইটো নাজানো কি বিচাৰি আহিছে মতোই ইয়াত তো সৰু হয় ভাতটো ইমান ডাঙৰো নহয় আৰু এইটো এটা বেলেগ অন্য পথ হয় এইটো অন্য পথতো ছেম মানে বাটবোৰ আপুনি লক্ষ্য কৰিলে গম পাব মানে ইমান ডাঙৰ নহয় বাটবোৰ নৰ্মেলি থাকে আপোনাৰ এইবোৰ দেখি আছে আপুনি ইমান ডাঙৰ নহয় দুখন গাড়ী আপ ডাউন কৰিব পাৰে একে লেঠেৰি আৰু ইয়াতো চব ছোৱালী ইহঁতৰ ইউনিফৰ্মটো বেলেগ আৰু ইহঁতৰ মানে লাজ চৰম বোলা বস্তুটো বহুত কম মানে আমাৰ অসমৰ যেনেকৈ মানে বহুত লাজ ছোৱালীবোৰৰ তাৰপিছত আৰু বহুত মানে ছেক্ৰেট আৰু সিহঁতৰ কিন্তু চব অ'পেন মাইণ্ড অ'পেন এভৰিথিং আৰু খোলা সিহঁতৰ লাজটো বহুত কম থাকে আপুনি দেখিব এইবোৰ ৰেষ্টুৰেণ্টৰ সন্মুখত মানে খোৱা খাদ্যতকৈ বেছি পাব ছোৱালী চব ছোৱালী আৰু এইখন আপোনাৰ পুলিচৰ গাড়ী এইখন এনেকৈ ৰখাই থৈ দিছে আৰু মই আহি গ'লোঁ এতিয়া অন্য এটা পথলৈ বেলেগ এটা পথত মানে আপুনি দেখি আছে আৰু এটা আপোনাৰ জানকাৰীৰ কাৰণে জনাই দিওঁ যে ইয়াৰ যিটো নেকি কাৰেঞ্চি চলে মানে যিটো নেকি পইচা সেই পইচাটো হ'ল আপোনাৰ থাই ভাত বুলি কোৱা হয় থাই ভাত আৰু এই থাই ভাতটো আপোনাৰ ইণ্ডিয়ান ৰুপিছত মানে আমাৰ ভাৰতৰ যিটো নেকি টকা সেই টকা হ'ল আপোনাৰ ওৱান থাই ভাতত মানে এক থাই ভাতত আপোনাৰ 2 টকা 2.5 টকা এনেকুৱা হয় আৰু চামথিং ঠিক আছে আৰু এইটো মানে এইটো ডেইলি বেচিছত আপোনাৰ চেঞ্জ হৈ থাকিব পাৰে আপুনি গুগলত চাৰ্চ কৰিলে আপুনি চাই ল'ব পাৰিব গুগলত চাৰ্চ কৰি ওৱান থাই ভাত ইকুৱেল টু কিমান হয় মানে কিমান টকা ওৱান থাই ভাতত কিমান হয় তো বৰ্তমান প্ৰেজেণ্টত চলি আছে আপোনাৰ 2.5 টকা বুলি ক'ব পাৰে 2.5 টকা 2.5 ঠিক আছে আৰু বুঢ়া আপুনি আহিব পাৰিব থাইলেণ্ড আমাৰ ইণ্ডিয়াৰ নিচেই ওচৰতে থকা এখন দেশ আৰু এইখন আপোনাৰ থাইলেণ্ডৰ আপোনাৰ কি কয় এইখন পাটায়া চহৰ থাইলেণ্ডৰ মানে বহুত পপুলাৰ এখন প্লেচ আৰু থাইলেণ্ডৰ এখন বহুত জনপ্ৰিয় এখন ঠাই এইখন হ'ল পাটায়া চহৰ আৰু যিসকলে নেকি থাইলেণ্ডত আহে বেছিভাগ টুৰিষ্ট বা যিয়ে নহওক আপোনাৰ এই থাইলেণ্ডৰ আহিলে আপোনাৰ এই ঠাইডোখৰত মানে মেইনলি এই ঠাইডোখৰত মানে আপোনাৰ পাটায়া চহৰত বহুতে ভিজিট কৰে বহুতে আহে ভ্ৰমণ কৰিবলৈ মানে এইবোৰ চাবলৈ তাৰপিছত আপোনাৰ যিয়ে নহওক আপুনি আহিব পাৰিব বেছি হেৰি নহয় আপুনি অহাৰ আগতে গুগলত কিছু কথা চাৰ্চ কৰি ল'ব জানকাৰী ইয়াৰ বিষয়ে আপুনি পাই যাব ইয়াতে কাৰেঞ্চি কিমান কি চলিছে ঠিক আছে গাইজ